আৰু চুলি আগত জিৰতে বান্ধি আছো আৰু ধম ধম যেতিয়া শব্দ উঠিব টোপনি নাহে আৰু গ'ল টোপনি ভাগিলে ভয়তে আৰু আছো আৰু ধৰ ফৰাই থকা নিচিনাকৈ আছো আৰু চৰকাৰে যেনেকৈ কৰিব দিছিলে একো কৰা নাই সেয়াহে জেং কেইডালমান দিলে দি পেলাই তাৰপৰা এতিয়া সামৰণি মাৰিলে এতিয়া আমাৰ সদায় দিনে ৰাতিয়ে টোপনি খতি তেওঁলোকৰ চৰকাৰৰ ওচৰত পইচা নাই বুলি কৈছে তেনেকৈ বুলি শব্দ শুনিছো আৰু কি কথা কি বাৰ্তা সেইটো চৰকাৰ বিশেষজ্ঞ বিলাকেহে জানিব মাটি বাৰী ইয়াত গৈছে বহুত মানে গোটেই অঞ্চলটোৱে মাটি বাৰী শেষ হৈ গ'ল গোটেই মাটি বাৰী যদি এনেকৈ খহনীয়াটো গৈ থাকে আৰু নাই খালি ভেটিটোহে আছে ৰাইজৰ এতিয়া ৰাইজৰ এই সংকটত আৰু ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিল ইয়াতে আহোঁতে আমি তেখেতক ক'লোঁ যে পাৰে যদি আপোনালোকে অলপ পাকু পাইনো দিয়াৰ ব্যৱস্থা কৰক তাৰ মাজে মাজে বাঁহ দিয়াৰ ব্যৱস্থা কৰক তেতিয়া তেখেতসকলে ক'লে যে এতিয়া বিশেষকৈ বাঁহকেহে আমি দিব পৰা ব্যৱস্থাত আছে পাকু পাইনো এতিয়া কিবা দিয়াৰ নিয়ম নাই বোলে এতিয়া কিবা চেংচন নাই বুলি কৈছে বাৰিষা নিদিয়ে বোলে তেনেকৈ নিদিয়ে তাৰপিছতে ইতিমধ্যে ধৰি লওক এইটো এলেকাটো আমাৰ গোলাঘাট আৰু আমি যোৰহাট দুটা বৰ্ডাৰ মাজৰ বস্তু এতিয়া খহনীয়াটো কিন্তু তেখেতসকলে এইখিনিও এই কামটো য'ত আৰম্ভ কৰিছিলে আমি গছজোপাৰ পৰা আঁতৰত কৰিছিলোঁ অলপ আগলৈ কৰিছিলোঁ মানে তেতিয়া তেখেতসকলে ক'লে যে এইটো যোৰহাট পৰে যোৰহাটৰ GPSত কাম কৰিলে আমি গোলাঘাটত অলপ অসুবিধা হয় গতিকে এই তাৰ পৰা তেখেতসকলে কামটো ঠেকাই আনি আমাৰ এইখিনিতে কৰি দিলে কিন্তু কথাটো হ'ল কি আগত যদি খহনীয়াটো প্ৰতিৰোধ নহয় তেতিয়াহ'লে আমাৰ এইটো ইয়াত কোনো কাৰণতে খহনীয়াটো ৰাখিব নোৱাৰে আৰু আপুনি চাওক এয়া এতিয়া আমাৰ গাঁৱলৈ 100 মিটাৰ 50 মিটাৰ আছে আৰু 200 মিটাৰ আছে আপোনাৰ END মাথাউৰিলৈ সেই যদি END মাথাউৰিটো ইয়াৰ পৰা এতিয়া খহাই লৈ গুচি যায় তেতিয়া এই যদি END মাথাউৰি খহাই তেতিয়াহ'লে 40-50খন গাঁও একেবাৰে ডেৰগাঁও গেলাবিলৰ পাৰলৈকে গোটেইখিনি গাঁও নিশেষ হ'ব আমিতো হ'লোৱে শেষ ধৰি লওক এতিয়া আমাৰ কৃষিভূমি নাই পিছফালে আমি মাত্ৰ কেৱল মানুহৰ ঘৰ ভেটিটোৱে আছে আৰু এতিয়া কথাটো হ'ল কি চৰকাৰে কৈ আছে সেইখিনি কোনো এতিয়া বৰ্তমান ফাণ্ড নাই আৰু যদি ফাণ্ড নাইকিয়া তেতিয়াহ'লে আমি আৰু নৈত উঠি যাব লাগিব তাৰ বাদে বিকল্প আমাৰ একো নাই কাৰণ আমিতো ৰাইজে কৰিব পৰাকৈ ব্যৱস্থা একো নাই মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটা বিনম্ৰ অনুৰোধ তেখেতে এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে জনমানসত তেখেতৰ নাম আছে তো তেখেতে টানি অনুৰোধ জনাইছোঁ অন্ততঃ এই দক্ষিণ হাতগুৰি বাহিৰমৰা এই এলেকাটো এই অঞ্চলটোৰ গাঁওকেইখন তেখেতে যাতে কিবা এটা মানে পদক্ষেপ গ্ৰহণ কৰি অন্ততঃ এই মানুহখিনিক জীয়াই থকা এটা যাতে পৰিৱেশ সৃষ্টি কৰে খহনীয়া প্ৰতিৰোধৰ কাৰণে এটা ইমাৰ্জেঞ্চি যেতিয়া কিবা এটা ব্যৱস্থা কৰে তাৰ কাৰণে মই তেখেতক টানি অনুৰোধ জনাইছোঁ আৰু চুলি আগত জিৰতে বান্ধি আছো আৰু ধম ধম যেতিয়া শব্দ উঠিব টোপনি নাহে আৰু গ'ল টোপনি ভাগিলে ভয়তে আৰু আছো আৰু ধৰ ফৰাই থকা নিচিনাকৈ আছো আৰু চৰকাৰে যেনেকৈ কৰিব দিছিলে একো কৰা নাই সেয়াহে জেং কেইডালমান দিলে দি পেলাই তাৰপৰা এতিয়া সামৰণি মাৰিলে এতিয়া আমাৰ সদায় দিনে ৰাতিয়ে টোপনি খতি তেওঁলোকৰ চৰকাৰৰ ওচৰত পইচা নাই বুলি কৈছে তেনেকৈ বুলি শব্দ শুনিছো আৰু কি কথা কি বাৰ্তা সেইটো চৰকাৰ বিশেষজ্ঞ বিলাকেহে জানিব মাটি বাৰী ইয়াত গৈছে বহুত মানে গোটেই অঞ্চলটোৱে মাটি বাৰী শেষ হৈ গ'ল গোটেই মাটি বাৰী যদি এনেকৈ খহনীয়াটো গৈ থাকে আৰু নাই খালি ভেটিটোহে আছে ৰাইজৰ এতিয়া ৰাইজৰ এই সংকটত আৰু ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিল ইয়াতে আহোঁতে আমি তেখেতক ক'লোঁ যে পাৰে যদি আপোনালোকে অলপ পাকু পাইনো দিয়াৰ ব্যৱস্থা কৰক তাৰ মাজে মাজে বাঁহ দিয়াৰ ব্যৱস্থা কৰক তেতিয়া তেখেতসকলে ক'লে যে এতিয়া বিশেষকৈ বাঁহকেহে আমি দিব পৰা ব্যৱস্থাত আছে পাকু পাইনো এতিয়া কিবা দিয়াৰ নিয়ম নাই বোলে এতিয়া কিবা চেংচন নাই বুলি কৈছে বাৰিষা নিদিয়ে বোলে তেনেকৈ নিদিয়ে তাৰপিছতে ইতিমধ্যে ধৰি লওক এইটো এলেকাটো আমাৰ গোলাঘাট আৰু আমি যোৰহাট দুটা বৰ্ডাৰ মাজৰ বস্তু এতিয়া খহনীয়াটো কিন্তু তেখেতসকলে এইখিনিও এই কামটো য'ত আৰম্ভ কৰিছিলে আমি গছজোপাৰ পৰা আঁতৰত কৰিছিলোঁ অলপ আগলৈ কৰিছিলোঁ মানে তেতিয়া তেখেতসকলে ক'লে যে এইটো যোৰহাট পৰে যোৰহাটৰ GPSত কাম কৰিলে আমি গোলাঘাটত অলপ অসুবিধা হয় গতিকে এই তাৰ পৰা তেখেতসকলে কামটো ঠেকাই আনি আমাৰ এইখিনিতে কৰি দিলে কিন্তু কথাটো হ'ল কি আগত যদি খহনীয়াটো প্ৰতিৰোধ নহয় তেতিয়াহ'লে আমাৰ এইটো ইয়াত কোনো কাৰণতে খহনীয়াটো ৰাখিব নোৱাৰে আৰু আপুনি চাওক এয়া এতিয়া আমাৰ গাঁৱলৈ 100 মিটাৰ 50 মিটাৰ আছে আৰু 200 মিটাৰ আছে আপোনাৰ END মাথাউৰিলৈ সেই যদি END মাথাউৰিটো ইয়াৰ পৰা এতিয়া খহাই লৈ গুচি যায় তেতিয়া এই যদি END মাথাউৰি খহাই তেতিয়াহ'লে 40-50খন গাঁও একেবাৰে ডেৰগাঁও গেলাবিলৰ পাৰলৈকে গোটেইখিনি গাঁও নিশেষ হ'ব আমিতো হ'লোৱে শেষ ধৰি লওক এতিয়া আমাৰ কৃষিভূমি নাই পিছফালে আমি মাত্ৰ কেৱল মানুহৰ ঘৰ ভেটিটোৱে আছে আৰু এতিয়া কথাটো হ'ল কি চৰকাৰে কৈ আছে সেইখিনি কোনো এতিয়া বৰ্তমান ফাণ্ড নাই আৰু যদি ফাণ্ড নাইকিয়া তেতিয়াহ'লে আমি আৰু নৈত উঠি যাব লাগিব তাৰ বাদে বিকল্প আমাৰ একো নাই কাৰণ আমিতো ৰাইজে কৰিব পৰাকৈ ব্যৱস্থা একো নাই মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটা বিনম্ৰ অনুৰোধ তেখেতে এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে জনমানসত তেখেতৰ নাম আছে তো তেখেতে টানি অনুৰোধ জনাইছোঁ অন্ততঃ এই
দক্ষিণ হাতগুৰি বাহিৰমৰা এই এলেকাটো এই অঞ্চলটোৰ গাঁওকেইখন তেখেতে যাতে কিবা এটা মানে পদক্ষেপ গ্ৰহণ কৰি অন্ততঃ এই মানুহখিনিক জীয়াই থকা এটা যাতে পৰিৱেশ সৃষ্টি কৰে খহনীয়া প্ৰতিৰোধৰ কাৰণে এটা ইমাৰ্জেঞ্চি যেতিয়া কিবা এটা ব্যৱস্থা কৰে তাৰ কাৰণে মই তেখেতক টানি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।